ডাইৰেক্টৰ বা বেলেগ টিম মেম্বাৰ্ছ যেতিয়া ক'লে যে তই চশমা এযোৰ ইউজ কৰিব পাৰ দাদাক যেতিয়া ক'লে দাদাই তেতিয়া কৈছিলে আৰু যে নাই মই সেই লেন্সখনেই ইউজ কৰিম সেই লেন্সখনৰ ভিজিবিলিটি জাষ্ট 5%, অকল 5% দেখে মানে দাদাই শ্বুটত। এনেকুৱাও নহয় যে 1-2 ঘণ্টা পিন্ধিছে তাৰপাছত খুলি দিছে, সেইটো নহয়। দাদাই 8 to 10 আৱাৰ্ছলৈ মানে সেই লেন্সযোৰ পিন্ধিয়ে থাকে। আপুনিতো জানেই যে এটা চিন যেতিয়া আৰম্ভ হয় সেই হওঁতেতো বহুত সময় লাগে। চ' তেনেকৈ দাদাই পিন্ধি দাদাই কৈছে যে মই সেই লেন্সযোৰেই পিন্ধিম কাৰণ মই সঁচাকৈ সেই বস্তুটো ফিল কৰিব বিচাৰিছোঁ, অনুভৱ কৰিব বিচাৰিছোঁ যে সঁচাই এজন ব্লাইণ্ড এজন অন্ধ মানুহে কেনেধৰণৰ বস্তুবোৰ ফিল কৰিলেহেঁতেন সেই বস্তুটো মই সঁচাই ৰাইজক দেখাব বিচাৰিছোঁ, মই অনুভৱ কৰিব বিচাৰিছোঁ আৰু তেতিয়াহে বস্তুটো ভাল হ'ব। দাদাৰ সেইটো বিশ্বাস আছিলে। চ' দাদাই এইকাৰণে বহুত কষ্ট কৰিছে এই কেৰেক্টাৰটোৰ বাবে। চ' সেইবাবে মই ক'ব পাৰোঁ যে দাদাৰ যিসমূহ কেৰেক্টাৰ্ছ দাদাই কৰিছে আজিলৈ প্ৰত্যেকটো কেৰেক্টাৰ্ছে দাদাৰ ইউনিক হয়, কিন্তু এই কেৰেক্টাৰটোৰ কাৰণে দাদাই বহুত কষ্ট কৰিছে, যথেষ্ট কষ্ট আৰু বহুত এটা সপোন আছিলে দাদাই থাকিলে নিজৰ সপোনটো নিজৰ চকুৰে দেখা পালেহেঁতেন, কিন্তু আজি দাদা নাই বুলি ক'বলৈ আমাৰ মানি ল'বলৈ টান হৈছে।